হস্ততাঁত বস্ত্ৰশিল্পৰ জৰিয়তে বিটিচিত অৰ্থনৈতিক বিপ্লৱৰ লক্ষ্য। বাক্সাৰ উদিয়াগুৰিত হস্ততাঁত বিভাগৰ উৎপাদন আৰু বিক্ৰী কেন্দ্ৰৰ আধাৰশিলা। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে শুভাৰম্ভ কৰে গৃহ নিৰ্মাণৰ। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত উদিয়াগুৰিত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এক উৎপাদন আৰু বিক্ৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। হস্ততাঁত বস্ত্ৰশিল্পৰ জৰিয়তে বিটিচিত এক অৰ্থনৈতিক বিপ্লৱৰ সূচনাৰ লক্ষ্যৰে ২৪ কোটি ২৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হ'ব এই কেন্দ্ৰটো। বিটিচি চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্পৰ EM বেগম আখতাৰা আহমেদৰ উপস্থিতিত হাগ্ৰামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰা এই কেন্দ্ৰটোৰ জৰিয়তে হস্ততাঁত বস্ত্ৰশিল্পৰ উৎপাদন আৰু বিক্ৰীৰ লগতে নতুন শিপিনীসকলক প্ৰশিক্ষণো প্ৰদান কৰা হ'ব। ২৪ কোটিৰ বেছি ইয়াত পইচা ধাৰ্য কৰা হৈছে। এইটোকে মই ফাউণ্ডেশ্যন কৰিছোঁ, প্ৰডাকশ্যন চেণ্টাৰ প্লাছ মাৰ্কেটিং। যিহেতু আমাৰ এই বিটিচি এই অঞ্চলত মেক্সিমাম জাতি জনগোষ্ঠীয়ে হেণ্ডলুমৰ লগত ৰিলেটেড, সেইকাৰণে বিহু গামোচা হওক বা কিবা গাৰো ৰাভাসকলৰ ট্ৰেডিশ্যনেল যিখিনি কাপোৰ হওক বা বড়োসকলৰ ট্ৰেডিশ্যনেল যিখিনি কাপোৰ হওক, সেইবিলাক গোটেই ইয়াতে প্ৰডাকশ্যন হ'ব আৰু ইয়াতে মাৰ্কেটিঙো হ'ব। নিৰ্মাণ হ'বলগীয়া এই কেন্দ্ৰটোৰ জৰিয়তে অনাগত দিনত হস্ততাঁত বস্ত্ৰশিল্পক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি উল্লেখ কৰে বিটিচি চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ কাৰ্যবাহী সদস্য বেগম আখতাৰা আহমেদে। কালি পৰহিৰ পৰাই এই কামটো ষ্টাৰ্ট হৈ যাব। ইতিমধ্যে আমাৰ যি 40টা ডিপাৰ্টমেণ্ট, সেই 40টা ডিপাৰ্টমেণ্টৰ লগত আজি যি হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টটো যথেষ্ট আমি কাম কাজত আগবাঢ়িব পাৰিছোঁ। আৰু ডিপাৰ্টমেণ্টৰ EM হিচাপে মই যিমান আমি পাৰোঁ গভমেণ্টৰ লগত আলোচনা বিলোচনা কৰি এই কামবিলাকত আমি আগবাঢ়িছোঁ। ইয়াতে যিটো ৰাইজৰ কাৰণে আমি হেণ্ডলুম এণ্ড টেক্সটাইলৰ এই মাৰ্কেটিং যিটো আমাৰ মানে স্কিম, সেই স্কিমৰ জৰিয়তে যথেষ্ট মানুহে লাভৱান হ'ব। বিশেষকৈ আমাৰ যথেষ্ট ফেচিলিটি আছে। আমাৰ শিপিনীসকলক কিছু ল'ৰা মানুহ থাকিব যিসকলে মানে কাম কৰিব পাৰে। ইয়াতে প্ৰডাকশ্যন হ'ব, ইয়াতে মাৰ্কেটিং হ'ব আৰু আমি আমাৰ নিবনুৱা যুৱক যুৱতীসকলক, শিপিনীসকলক, আমাৰ যথেষ্ট উইভাৰ আছে বিটিচি অঞ্চলত, গতিকে উইভাৰসকলকো আমি এই স্কিমৰ জৰিয়তে আমি আগলৈ তেওঁলোকক স্বাৱলম্বনৰ এটা ৰাস্তা আমি দিব পাৰিম। গতিকে বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ আৰু আমি চৰকাৰৰ মানে অংশীদাৰ হিচাপে আমি সদায় ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে আগবাঢ়িছোঁ। এনেদৰে হাগ্ৰামা মহিলাৰী চৰকাৰে বড়োলেণ্ডবাসীৰ উন্নয়নৰ বাবে চৰকাৰখনৰ আৰম্ভণিৰ পৰাই হাতে কামে লাগি গৈছে। শালবাৰীৰ পৰা শাকিল আহমেদ আৰু বঙাইগাঁৱৰ পৰা ধনবীৰ সূত্ৰধৰৰ ৰিপৰ্ট, অসম লাইভ 24।